Asma Dili. বহুত সময় ৰখি ৰখি ফাইনেলি আমি মহাভৈৰৱ মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। বহুত মানুহৰ ভিৰ আছিলে, তাৰ কাৰণে গেটখন বন্ধ কৰি আহিলে, অকণমান চিঞৰ বাখৰ হৈছিলে। আৰু এতিয়া ফাইনেলি আহি গ'লোঁ মহাভৈৰৱ মন্দিৰ। আৰু শিৱৰাত্ৰি এইবাৰ মই প্ৰথমবাৰ আহিছোঁ মহাভৈৰৱ মন্দিৰ। বহুতো মানুহ ইয়াতে হৈছে, একদম ইয়াত মেলা বহে। মই প্ৰথমবাৰ দেখিছোঁ, আচলতে গমেই পোৱা নাছিলোঁ যে তেজপুৰ মহাভৈৰৱত যে ইমান মানুহ হয় শিৱৰাত্ৰিত। আজিতো ফাৰ্ষ্ট এইবাৰ মই চাইছোঁ। আৰু মই পৰিৱেশটো আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ দেখাম। মহাভৈৰৱ মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ এতিয়া, আৰু গোটেই পৰিৱেশটো আপোনালোকক যিমান পাৰোঁ কম সময়ৰ ভিতৰতে দেখুৱাব চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকু হাজৰিকা নামে থকা পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। তো দেখাই আছোঁ আপোনালোকক বেক কেমেৰাত। এয়াই হৈছে তেজপুৰ মহাভৈৰৱৰ পৰিৱেশ। চাওক, তেজপুৰ মহাভৈৰৱৰ মন্দিৰৰ চুকত। আৰু এইবাৰ প্ৰথম আহিছোঁ তেজপুৰ মহাভৈৰৱৰ শিৱৰাত্ৰিৰ দিনা যে এনেকুৱা এটা পৰিৱেশ হয় প্ৰথম দেখিছোঁ। মই আপোনালোকক যিমান পাৰিছোঁ কম সময়ৰ ভিতৰতে ইয়াৰ পৰিৱেশটো ধুনীয়াকৈ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। চাওক, দৰ্শনাৰ্থীসকলে, ভক্তসকলে হাতত ধূপ চাকি লৈ এই মহাভৈৰৱ মন্দিৰত এগছি বন্তি প্ৰজ্বলন কৰিছে। এই শিৱৰাত্ৰিৰ দিনটোতেই ভগৱানৰ ওচৰত আশীষ গ্ৰহণ কৰিছে। আৰু মন্দিৰৰ ভিতৰতো এতিয়া পূজা অৰ্চনা হৈ আছে। গেট বন্ধ কৰি দিছে, বাহিৰৰ দৰ্শনাৰ্থীসকলক সোমোৱাৰ প্ৰৱেশ বন্ধ কৰি ৰাখিছে। আৰু এইফালে ইয়াত ধুনীয়াকৈ এইফালে চাওক, চৌহদটোৰ যিখিনি হৈ আছে গোটেইখিনি দেখুৱাবলৈ ইয়াতে প্ৰয়াস কৰিছে। এইফালে চাওক, প্ৰথমবাৰ আহিছোঁ তেজপুৰ মহাভৈৰৱ মন্দিৰৰ এই শিৱৰাত্ৰিৰ দিনাখনৰ পৰিৱেশটো উপভোগ কৰিবলৈ প্ৰথমবাৰ আহিছোঁ। আৰু আপোনালোককো ভাবিলোঁ এই পৰিৱেশটো ধুনীয়াকৈ মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এই মহাভৈৰৱৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে নিউজ লাইভৰ সাংবাদিকসকলে ইয়াতে বাতৰি সম্প্ৰচাৰ কৰি আছে। এইফালে তেজপুৰৰ এগৰাকী পৰিচিত সাংবাদিক, তেখেতে ইয়াতে বাতৰি সম্প্ৰচাৰ কৰিবৰ কাৰণে আহি গ'ল। আৰু চাওক, মই আপোনালোকক যিমান পাৰিছোঁ, ভিতৰৰ যিহেতু গেট বন্ধ কৰি আহিছে, দৰ্জা বন্ধ কৰি ৰাখিছে, গতিকে ভিতৰৰ পৰিৱেশ দেখুৱাব নোৱাৰিম। কিন্তু বাহিৰৰ পৰা মানুহৰ যি সমাগম, ভক্তসকলৰ যি সমাগম, তাকে আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এইবাৰ আহিছোঁ সিদ্ধেশ্বৰ বাবা মন্দিৰ। আৰু এইবাৰ শিৱৰাত্ৰিত মোৰ 3টা মন্দিৰ দৰ্শন কৰাৰ সৌভাগ্য হ'ল। দিনৰ ভাগত গৈছিলোঁ ঢেকীয়াজুলি পাণবাৰীৰ ওচৰত নতুনকৈ নিৰ্মাণ কৰা হিন্দু বৈদিক ক্ষেত্ৰ শিৱ মন্দিৰ। চ' তাত গৈছিলোঁ, আৰু তাৰ পৰিৱেশটো আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছোঁ। আগৰ ভিডিঅ' আপোনালোকে চালে গম পাব। তাৰপিছত সন্ধিয়া গ'লোঁ মহাভৈৰৱ মন্দিৰ। আৰু এইবাৰ প্ৰথমবাৰ মই মহাভৈৰৱ মন্দিৰ গৈছোঁ, এনেকুৱা এটা পৰিৱেশ দেখা পালোঁ মই আগতে কল্পনাও কৰিব পৰা নাছিলোঁ যে শিৱৰাত্ৰিৰ দিনাখন মহাভৈৰৱ মন্দিৰৰ এনেকুৱা এটা পৰিৱেশ হয়। ইমান ডাঙৰ মেলা বহে, মানে দৰ্শনাৰ্থীয়ে ভৰি থ'ব জেগা নোহোৱাৰ সমান মানুহ হৈছে। ত' সেয়াও চালোঁ, আৰু আপোনালোকক মই দেখুৱাইছোঁ, আপোনালোকে চালে গম পাবই। আৰু এইবাৰ আহিছোঁ সিদ্ধেশ্বৰ বাবা মন্দিৰ। আৰু ইয়াতে চাওক, বহুতো মানুহ বিভিন্ন ঠাইৰ পৰা আহিছে, ইয়াতে শৰাই আগবঢ়ায়। আৰু ৰাতি ইয়াতে খিচিৰি ভোগৰ ব্যৱস্থা কৰে, পায়স আছে। চ' এইফালে কিছু লোকে খাই আছে, আমিও খাম। আৰু ইয়াতো প্ৰথমবাৰ আহিছোঁ শিৱৰাত্ৰিৰ দিনাখন সিদ্ধেশ্বৰ বাবাৰ মন্দিৰত যে এনেকুৱা এটা পৰিৱেশ হয়, এইবাৰ প্ৰথম দেখিছোঁ। আৰু এইফালে জুই চুই ধৰি দিছে, কোনোবাই জুই ফুৱাব ইচ্ছা কৰিলে ইয়াতে জুই ফুৱাব পাৰিব। সিদ্ধেশ্বৰ বাবা মন্দিৰৰ এই পৰিৱেশটো মোৰ কাৰণে নতুন, কাৰণ শিৱৰাত্ৰিৰ দিনাখন যে সিদ্ধেশ্বৰ বাবা মন্দিৰত এনেকুৱা এটা পৰিৱেশ হয় প্ৰথম দেখিছোঁ। আৰু ভাল লাগিলে, ভাবিলোঁ আপোনালোককো দেখাওঁ। এইফালে মা তুলিকাহঁতে, পলিবহঁতে কথা বতৰা পাতি আছে, কিছু লোকে ভোগ খিচিৰি খাই আছে, আৰু মই এইফালে ভিডিঅ' কৰাত লাগি আছোঁ। ভাবিলোঁ এই ভাল লগা মুহূৰ্তবোৰ আপোনালোকৰ মাজত আগবঢ়াওঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু এইফালে চাওক, কিছুলোকে খোৱা বোৱা কৰি আছে। আৰু এইবাৰ আমি খাব বহিলোঁ। আৰু ক'ত বহিছোঁ আপোনালোকক দেখাই আছোঁ। চাওক, এজোপা গছৰ গুৰিত ধুনীয়াকৈ পকাৰে এটা ভেটি বনাই দিছে, তাতে আমি চবেই খাব বহিছোঁ। একদম ডাইনিঙৰ নিচিনা হৈছে, প্ৰায় একেবাৰতে 20-25জন মানে খাব পৰাকৈ সেই ভেটিটো বনোৱা হৈ আছিলে। চাওক, আৰু এইফালে মা, এইফালে ৰুণজুন আছে, মই, তুলিকা আৰু বাকী সকলো আছে। ত' ইয়াতে এতিয়া আমি সকলোৱে খাম। আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শিৱৰাত্ৰিৰ দিনাখনৰ পৰিৱেশটো দেখুৱালোঁ, সিদ্ধেশ্বৰ বাবা মন্দিৰৰনো কেনেকুৱা এটা পৰিৱেশ হয় দেখুৱালোঁ, আৰু মহাভৈৰৱ মন্দিৰৰ পৰিৱেশটো দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয়কৈ ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।
Apa ini?